বিয়াত কোনে কি গিফট দিয়ে আপোনাৰ বিয়াতটো মই গিফট দিছোঁ কি আপুনি চাইছিলে নি খুলি পেলাই এতিয়া নেক্সট টাইমৰ পৰা যদি কংগ্ৰেছী মানুহে বিয়া পাতে মই মুখ্যমন্ত্ৰীক ক'ম যে আমাৰ বিয়াবিলাকত এটা স্কেনিং মেচিন লগাই দিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ক'ম আমাৰ কংগ্ৰেছী লিডাৰৰ ঘৰত যেতিয়া বিয়া হ'ব তেতিয়া মই মুখ্যমন্ত্ৰীক চিঠি লিখিম যে এটা স্কেনিং মেচিন গেটত লগাই দিব কোনে কি গিফট আনিছে চেক কৰিব তাৰপিছত দৰা কইনাক ৰিপৰ্ট কৰিব যে ৰামান্না বৰুৱাই এইটো আনিছে সেইটো পাছত ল'ব নে নলয় বিয়াত কোনে কি গিফট আনে পেকেজিং কৰি পেলাই আনে পেকেজিং গিফট পেক কোনে চায় যোনে বিয়া পতা নাই মই নাম নকওঁ যোনে বিয়া পতা নাই যোনে গিফট পোৱা নাই এনেই কেনেকৈ জানিব মই APCC প্ৰেচিডেণ্ট মই ক'লে কংগ্ৰেছৰ সবেই কোৱা হয় মই নক'লে আপুনি ক'ব পাৰে যে আমাৰ প্ৰতিক্ৰিয়া কি যেতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে মই এটা বক্তব্য দিওঁ সেইটো কংগ্ৰেছৰ প্ৰতিগৰাকী নেতা কৰ্মীৰ বক্তব্য ভূমিকম্পটো আহিব মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক জীৱনলৈ আপোনাক মই কৈ দিছোঁ ভূমিকম্প ৰাজনৈতিকভাৱে সঁচাকৈ আহিব আৰু সেই ভূমিকম্পই বাজপেয়ী ভৱনত হ'ব তিনিজন CM ওলাই আছে তেওঁলোকৰ এতিয়া বিজেপিত CM তিনিজন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া CM হ'বলৈ বিচাৰি আছে দিলীপ শইকীয়া ডাঙৰীয়া CM হ'বলৈ বিচাৰি আছে গতিকে এতিয়া হিমন্ত বিশ্ব শৰ্মাক দুইখন হাতত ধৰি দুজন CM টানি আছে চকীৰ পৰা উঠাবৰ কাৰণে আৰু এইবিলাক চব লাহে লাহে চাই থাকক যিটো ভূমিকম্পৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছে সেইটো ভূমিকম্প লাহে লাহে আপুনি গম পাব বাজপেয়ী ভৱনত হ'ব আৰু বাজপেয়ী ভৱনতে তিনিফাল হ'ব বিয়াত কোনে কি গিফট দিয়ে আপোনাৰ বিয়াতটো মই গিফট দিছোঁ কি আপুনি চাইছিলে নি খুলি পেলাই এতিয়া নেক্সট টাইমৰ পৰা যদি কংগ্ৰেছী মানুহে বিয়া পাতে মই মুখ্যমন্ত্ৰীক ক'ম যে আমাৰ বিয়াবিলাকত এটা স্কেনিং মেচিন লগাই দিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ক'ম আমাৰ কংগ্ৰেছী লিডাৰৰ ঘৰত যেতিয়া বিয়া হ'ব তেতিয়া মই মুখ্যমন্ত্ৰীক চিঠি লিখিম যে এটা স্কেনিং মেচিন গেটত লগাই দিব কোনে কি গিফট আনিছে চেক কৰিব তাৰপিছত দৰা কইনাক ৰিপৰ্ট কৰিব যে ৰামান্না বৰুৱাই এইটো আনিছে সেইটো পাছত ল'ব নে নলয় বিয়াত কোনে কি গিফট আনে পেকেজিং কৰি পেলাই আনে পেকেজিং গিফট পেক কোনে চায় যোনে বিয়া পতা নাই মই নাম নকওঁ যোনে বিয়া পতা নাই যোনে গিফট পোৱা নাই এনেই কেনেকৈ জানিব মই APCC প্ৰেচিডেণ্ট মই ক'লে কংগ্ৰেছৰ সবেই কোৱা হয় মই নক'লে আপুনি ক'ব পাৰে যে আমাৰ প্ৰতিক্ৰিয়া কি যেতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে মই এটা বক্তব্য দিওঁ সেইটো কংগ্ৰেছৰ প্ৰতিগৰাকী নেতা কৰ্মীৰ বক্তব্য ভূমিকম্পটো আহিব মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক জীৱনলৈ আপোনাক মই কৈ দিছোঁ ভূমিকম্প ৰাজনৈতিকভাৱে সঁচাকৈ আহিব আৰু সেই ভূমিকম্পই বাজপেয়ী ভৱনত হ'ব তিনিজন CM ওলাই আছে তেওঁলোকৰ এতিয়া বিজেপিত CM তিনিজন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া CM হ'বলৈ বিচাৰি আছে দিলীপ শইকীয়া ডাঙৰীয়া CM হ'বলৈ বিচাৰি আছে গতিকে এতিয়া হিমন্ত বিশ্ব শৰ্মাক দুইখন হাতত ধৰি দুজন CM টানি আছে চকীৰ পৰা উঠাবৰ কাৰণে আৰু এইবিলাক চব লাহে লাহে চাই থাকক যিটো ভূমিকম্পৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছে সেইটো ভূমিকম্প লাহে লাহে আপুনি গম পাব বাজপেয়ী ভৱনত হ'ব আৰু বাজপেয়ী ভৱনতে তিনিফাল হ'ব